নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ ছ'চিয়েল ছায়েন্সৰ 16 নম্বৰ পাঠ মোগল ৰাজত্বকালত ভাৰতবৰ্ষ এই পাঠটোৰ আজি প্ৰশ্নসমূহ এই ভিডিঅ'ৰ জৰিয়তে আলোচনা কৰিম। প্ৰশ্নসমূহৰ উত্তৰ মই প্ৰশ্নসমূহৰ কাষতে উত্তৰসমূহ দি দিছোঁ। তোমালোকে ইয়াৰ পৰা চাই নোট বহীত লিখি ল'বা। প্ৰথম প্ৰশ্নৰ আছে উত্তৰ দিয়া। ক নম্বৰত আছে ভাৰতবৰ্ষত মুছলমানসকলে কেতিয়াৰ পৰা শাসন কাৰ্য আৰম্ভ কৰিছিল? উত্তৰ হ'ব 1206 খ্ৰীষ্টাব্দৰ পৰা। নেক্সট প্ৰশ্ন, পানিপতৰ প্ৰথম যুদ্ধ কিমান চনত সংঘটিত হৈছিল? উত্তৰ হ'ব 1526 খ্ৰীষ্টাব্দত। নেক্সট প্ৰশ্ন, ঔৰংজেবে কাক অসম আক্ৰমণ কৰিবলৈ পঠিয়াইছিল? উত্তৰ হ'ব ছুবেদাৰ মিৰ জুমলাক। নেক্সট প্ৰশ্ন আছে মোগল শাসন ব্যৱস্থাত শাসনৰ সৰ্বোচ্চ ক্ষমতা কাৰ হাতত ন্যস্ত আছিল? উত্তৰ হ'ব মোগল সম্ৰাটসকলৰ হাতত। নেক্সট প্ৰশ্ন আছে মনসবদাৰী প্ৰথা কোনে প্ৰৱৰ্তন কৰিছিল? উত্তৰ হ'ব আকবৰে। নেক্সট প্ৰশ্ন 2 নম্বৰত আছে শুদ্ধ অশুদ্ধ নিৰ্ণয় কৰা। ইয়াত প্ৰথমটো আছে ভাৰতবৰ্ষত মোগলসকলে 1206 খ্ৰীষ্টাব্দৰ পৰা 1857 খ্ৰীষ্টাব্দলৈ ৰাজত্ব কৰিছিল। এইটো হ'ব শুদ্ধ। নেক্সট প্ৰশ্ন, মোগল সাম্ৰাজ্যৰ অন্তৰ্গত প্ৰদেশবোৰৰ ছুবেদাৰসকলৰ বিচাৰ ক্ষমতা অসীম আছিল। এইটো হ'ব অশুদ্ধ। নেক্সট প্ৰশ্ন, বাবৰৰ ৰাজ্য বংগৰ পৰা গোৱালিয়ৰলৈকে বিস্তৃত আছিল। এইটো হ'ব শুদ্ধ। নেক্সট প্ৰশ্ন, মিৰ জুমলাৰ আক্ৰমণৰ সময়ত অসমৰ ৰজা আছিল জয়ধ্বজ সিংহ। এইটো হ'ব শুদ্ধ। নেক্সট প্ৰশ্ন, মনসবদাৰ শব্দটোৱে মাটিৰ গৰাকীক বুজায়। এইটো হ'ব অশুদ্ধ। নেক্সট 3 নম্বৰত আছে খালী ঠাই পূৰ কৰা। ইয়াতো 5টা প্ৰশ্ন আছে। প্ৰথমটো আছে ডেছ মোগলসকলৰ তৃতীয় আৰু শ্ৰেষ্ঠ সম্ৰাট। ইয়াত হ'ব আকবৰ। নেক্সট প্ৰশ্ন, মোগলৰ বিচাৰ ব্যৱস্থা পৰিচালিত হৈছিল ডেছ নীতি নিৰ্দেশনা মতে। এইটো হ'ব কোৰাণৰ নীতি নিৰ্দেশনা মতে। এইদৰে হ'ব। নেক্সট প্ৰশ্ন, মোগলসকলে কৰকাটলৰ বাবে মাটিক ডেছ ভাগত ভাগ কৰিছিল? কিমান ভাগত? 4 ভাগত ভাগ কৰিছিল। নেক্সট প্ৰশ্ন আছে ডেছ খ্ৰীষ্টাব্দত মহামতি আকবৰে মোগল শাসন ব্যৱস্থাত মনসবদাৰী প্ৰথা প্ৰচলন কৰে? কিমান চনত? 1577 খ্ৰীষ্টাব্দত। নেক্সট প্ৰশ্ন আছে আকবৰৰ শাসনকালত মনসবদাৰ আছিল ডেছ জন? কিমানজন আছিল? 29 জন। তাৰপিছত 4 নম্বৰত আছে চমু উত্তৰ দিয়া। এইকেইটা প্ৰশ্ন মই বহীত লিখি দিছোঁ। তোমালোকে ইয়াৰ পৰা চাই লিখি ল'বা। প্ৰথম প্ৰশ্ন আছে একত্ৰিত ভাৰতবৰ্ষৰ সপোন আংশিকভাৱে কাৰ্যকৰী কৰিবলৈ সক্ষম হোৱা সম্ৰাট দুজন কোন কোন আছিল? উত্তৰ হ'ব মহামতি অশোক আৰু সম্ৰাট আকবৰ। নেক্সট প্ৰশ্ন আছে ঔৰংজেবৰ সাম্ৰাজ্যৰ বিস্তৃতি ক'ৰ পৰা ক'লৈ আছিল? ইয়াৰ উত্তৰ হ'ব ঔৰংজেবৰ সাম্ৰাজ্যৰ বিস্তৃতি পূবে বংগৰ পৰা পশ্চিমে গুজৰাটলৈ আৰু উত্তৰে কাবুলৰ পৰা দক্ষিণে কৰ্ণাটকলৈ আছিল। নেক্সট প্ৰশ্ন আছে মোগলৰ প্ৰাদেশিক শাসন ব্যৱস্থাত ছুবেদাৰৰ তলৰ বিষয়বোৰ কোন কোন আছিল? ইয়াত হ'ব মোগলৰ শব্দটো ভুল হৈছে, শুদ্ধকৈ লিখি ল'বা। ছুবেদাৰৰ তলৰ বিষয়বোৰ আছিল দিৱান, ফৌজদাৰ আৰু ফটোৱাল। নেক্সট প্ৰশ্ন আছে মোগলসকলৰ শাসনকালত মাটিক কেইভাগত ভগোৱা হৈছিল আৰু ভাগবোৰ কি কি? উত্তৰ হ'ব মোগলৰ শাসনকালত মাটিবোৰক 4 ভাগত ভাগ কৰা হৈছিল। প্ৰথমটো হৈছে পোলাজ, যিবিলাক মাটিত প্ৰতি বছৰে খেতি হয়। দ্বিতীয়টো হৈছে পাৰাউটি, যিবিলাক মাটিত মাজে সময়ে খেতি বন্ধ কৰি মাটিখিনি উৰ্বৰ কৰা হয়। নেক্সট হ'ব চাচাৰ, যি মাটিত 3-4 বছৰ খেতি কৰা নহয়। আৰু বানজাৰ, যি মাটিত 5 বছৰ বা ততোধিক কাল খেতি নোহোৱাকৈ পৰি থাকে। নেক্সট প্ৰশ্ন আছে মনসবদাৰসকলক কিদৰে পাৰিতোষিক দিয়া হৈছিল? উত্তৰ হ'ব পদমৰ্যাদা অনুসৰি মনসবদাৰসকলৰ পাৰিতোষিক নিৰ্দিষ্ট কৰা হৈছিল। এই পাৰিতোষিক নগদ ধনৰ পৰিৱৰ্তে
জায়গীৰ প্ৰদানৰ দ্বাৰা কৰা হৈছিল। এই জায়গীৰৰ পৰা মনচবদাৰসকলে নিৰ্দিষ্ট পৰিমাণৰ পাৰিতোষিক ল'ব পাৰিছিল। তাৰ পিছৰটো আছে মোগল সাম্ৰাজ্যত কৰ সংগ্ৰহৰ বাবে কি পদ্ধতিৰ প্ৰচলন আছিল? উত্তৰ হ'ব মোগল সাম্ৰাজ্যত কৰ সংগ্ৰহৰ বাবে 4টা পদ্ধতিৰ প্ৰচলন আছিল। সেইকেইটা হৈছে 10 সাল বা 10 বছৰীয়া পদ্ধতি, যাৱতী পদ্ধতি, খালা বক্সি আৰু নাচাক বা কাণকোট পদ্ধতি। গতিকে ছাত্ৰ ছাত্ৰীসকল আজিৰ ভিডিঅ'টো ইমানে। যদি ভিডিঅ'টি চাই ভাল লাগে তেতিয়াহ'লে লাইক এটা কৰিবা আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা। আজিলৈ এৰিছোঁ, ধন্যবাদ।